বন্ধুসকল চাওক এইখন হাবিত এজন মানুহে বাঘ দেখা পোৱা বুলি কৈছে আৰু চপৰাৰ মানুহে এই বাঘটো উলিয়াবলৈ চেষ্টা কৰি আছে। দৰং জিলা মঙ্গলদৈ জনৰাম চৌকাৰ ওচৰত চপৰা গাঁও আৰু বাঘটোৰ কাৰণে বহুত ৰাইজে চেষ্টা কৰি আছে এই হাবিখনৰ ভিতৰত আৰু এওঁলোকে খুব চেষ্টা কৰি আছে আৰু সেইফালৰ পৰা মানুহ বহুত কামত লাগি আছে। চাৰিওফালৰ পৰা হাবি ভাঙিবলৈ চেষ্টা কৰি আছে আৰু বাঘটো উলিয়াবৰ কাৰণে চেষ্টা কৰি আছে। ঐ আকৌ লৰাইছি বোলে, ঐ আকৌ লৰাইছি বোলে। আৰু চাওক বন্ধুসকল এয়া এনেকুৱা মানুহ জমা হৈ আছে ইয়াতে আৰু এওঁলোকে ইয়াৰ পৰা চাই আছে আৰু তেওঁলোক এইফালৰ পৰা ৰাস্তাৰ পৰা চাই আছে আৰু চাওক বন্ধুসকল এইবোৰ মানুহ চাবি আকৌ কোনোবা ফালেদি ওলাই যাব পটকে মাৰিয়ত কবিও না বাপা হেয়া বাঘ ধৰি আছে ইয়াতে বোলে বাঘ ওলাই আছে বোলে নিজে দেখা পাইছা নেকি? এই ছাগলীকেইটা যে আছে তাৰপিছত সিফালে গেল বাঘকেইটা অলপ বান্ধৰ নেকি হাই হাই কৰিলো মই যে হাই হাই কৰিলো কাৰণ ইফালে আহিল এই গাছডালৰ কাষেদি এনেকে আহি এইটো আলি যি এইটো আলি আলিটো দি এইটো তালি নুঘূৰি অলপ সেইফালে দি গেল আমি সেইখিনি থিয় হৈ থকাৰ কাৰণে সেইখিনি জাপ এটা দিছে নিজে দেখা পাইছা ইফালে এটা তলেদি সোমাই গৈছে এটা কিন্তু জাপ এটা দিছে দুটা আছে এইখিনি লাগি গেল খোজকেইটা আছে নাই এতিয়া এইটো এটা খোজ নে তাৰপিছত আছে বাৰু এনেকে আৰু ক'ত এইটো এটা এইখিনিত এটা আছে এইটো এটা এইটো এটা তাৰমানে জাগাটো ভাল হৈছে এইখিনি পে এই ৰাস্তাটো দেখা নাপায় ধানখিনি আছে যে পৰি মানুহ বিশ্বাস নকৰে নে আজি ফহকাই দেখা পাইছে এইটো এটা নিজকে সাৱধান হৈ থকাটো বেছি ভাল কাৰণ তেওঁক আৰু বস্তু দেখা পোৱাৰ পিছতো বা জোখ মিলা বা তেনেকুৱা কৰাৰ কোনো প্ৰয়োজন নাই আৰু নিজৰ চেফটি হৈ থাকিলে বেছি সুবিধা আৰু দেখা পাওঁ মোৰ আমাক লগ লগ খবৰ কৰিবি কৈছে বঢ়িয়া কথা কৈছে আৰু মাৰ ধৰা কৰিব নালাগে দণ্ডনীয় এইটো এটা হৈছে বন্যপ্ৰাণী এই নিজে বাঘটো খেদছা নেকি নহয় এটা হেৰি কৰা গৈছে ন ৰাতি আগুৰা গৈছে কেইটা মানুহ আগুছা মানুহ বহুত 60-70টা মানুহ 60-70টা মানুহ আগুছা খেৰ কৰি লোৱা গৈছে ল'ৰাটো খেদিলা মানুহ তাৰমানে আগুৰি আহিলো আহোঁতে সিহঁতে আহি জংঘলখিনি সোমাল জংঘলখিনি ঘেৰাও কৰিলো কেইটামানে ক'লা এই নাই ইয়াতে নাই বুলি পেলাই অলপ ফাঁক দিলে মানুহকেইটা ওলাই পেলাই আকৌ দিলা এইখিনি সোমাইছিল আহিয়ে চান্তলিখিনি চান্তলি মই ভাবিলো এইটো হাপা নেকি হাপা বুলি নৰ্মেল নেট আছিল আকৌ নেটখনৰ ওচৰত মই লমাই মই পুৰা কষ্ট আৰু চেণ্ডাৰ মই দোকানৰ পৰা আহি বেলেগ একো চলা নাই আহিকে দাৰ মাছটো মই এই পনা মাজলৈ খাই লৈ গ'লো লৈ যাই সি খাই পিছে এনেকে গুজাৰ মাৰিছে মই এতিয়া অলপ ভয় সোমাল তেতিয়া মই তেতিয়া ক'লো ইয়াক হেৰি কৰে বাপক কৈছো বেগীটা খান লৈ আছো মই পিছি আহিছো আকৌ কাৰণ সি টচমা আহি আহি মানুহ পিছি আহি আছো পিছি আহি দেখা লৈ লাষ্টত হৈ গৈছে বেগীটা খান লৈ যাই পেলাই সিফালে কেতিয়া তাৰমানে টচটো মাৰি থকা নাই সিফালে উভতি গুচি গ'ল এতিয়া বাঘটো কেনেকুৱা বাগান পাইছা আৰু ডাঙৰ জাতৰ বাগান পাইছা নে সৰু জাতৰ বাগান পাইছা ডাঙৰ নহয় সৰু নাহৰপতি হ'ব তাৰমানে এইখিনিতে ঘূৰা ফুৰা কৰি আছে না সেইখিনিৰ পৰা ওলাই এইখিনিতে এনেকুৱা কাৰ আহাদি গৈছি নহয় বা কাষে দিয়ে মানে লাগিলেতো কিন্তু মই বাগাত দি বোলো পুৰা স্পীড গৈছে পুৰা স্পীড গৈছে একেই কাঁহৰ গুলি যাব দি গৈছে নিজে এই নিজৰ ল'ৰাটোক গা ধুই থাকোঁতে খালত কি হ'ল আকৌ কৈছো মোক গোটেইখিনি পাহৰিলো মই তাৰমানে সি গধূলি কামৰ পৰা আহি গা ধুবা গৈছে গা ধুবা যাই তাৰমানে গা পা ধুলা ধুনীয়াকে গা পা ধুই কানি কাপোৰ পিন্ধি উৰি সি তাৰমানে জাগাখিনি চাই আছো বাৰু ক'ত
কোনখিনি জাগা এইটো খাল এই গৰুটো যি পোৱালিটো ধুনীয়া আছে এইটো খাল সেইখিনি জাগা তাৰমানে এই চাতখান সেই চানবোৰ্ডখনৰ আগেদি পথাৰত ডবলটো এইখন চানবোৰ্ড সেই কোণাখিনিত তাৰমানে লুটা লুটিকে সিহঁতে যুঁজ কৰি আছে ই আৰু অনুভৱ কৰা নাই তাৰপৰা ধুনীয়াকে গা পা ধুলা কানি কাপোৰ পিন্ধি সি এইফালে নামিব এতিয়া ডবলত নামাতেতো দুটা যাই পেলাই আগ মাৰি পেলাই পোনে একেবাৰে হাওৰে খেদা মাৰছি খেদা মাৰোতে তেতিয়া চলিটো উপায় নাপায় পানীত জাপ দিছি পানীত জাপ দি পেলাই সি পানীৰ ভিতৰৰ পৰা তাৰমানে মোবাইল লিংকে ৰাখি থাকি পেলাই আমাৰ দুটা ল'ৰাক লাগি ফোন মাৰছি এটা ল'ৰা ৰিচিভ নকৰিলা তাৰপৰা আকৌ নেক্সট তাতে এই ধান ৰখি আছে গৰুৰ কাৰণে আৰু গৰুৱে ধান খাই তাক লাগি ফোন মাৰাতে সি আকৌ এডাল জোং লৈ পেলাই আহিছে আৰু আহি একে সি ইফালে চাই পেলাই নাপে পেলাই আকৌ আহি এইটো বেৰত ধুনীয়াকে হাউচুকখানৰ ওচৰতে আহি দুটা চেলকা চিলকি কৰি আছে বাঘ দুটাই একে ডাইৰেক্ট ইনকে টচ মাৰি দিছি একে হুপাহুপ দেখা পাইছি ৰাতি নে দিনত ৰাতি সিনকে দেখা পাইছি পাওঁতেহে গোটা মানুহ আহিল নহয় আহি পেলাই খেদা খেদি কৰাতে এটা সিফালে গেল এটা ইফালে গেল কিমান মান মানুহ হ'ব 40-50টা মান মানুহ হ'ব 40-50টা মান মানুহ খেদছি খেদি যাই এই পিনি এটা জাৰেনি থুমে ললা লৈ পেলাই তাতে আগুৰি লোৱাৰ পিছতো তাৰমানে জাপ দি পেলাই গুচি গেল নইলা মাৰিবা এক কুবু মাৰিবা নইলা মাইনায়ো দেখা পাইছিলে নে বাঘটো কোনখিনি দেখা পাইছিলে এইফালে ইয়াতে আহিছিল তাৰপিছত খেদিতে যাওঁতে তাৰপিছত আকৌ ইফালে গ'ল আৰু গোটেই মানুহবিলাক আগুৰি ধৰছি তাৰপিছত তেনেকে আৰু ওলাই গ'ল আৰু বাঘটো ধৰিব নোৱাৰিলে গোটেই মানুহবিলাক ভৰ্তি হৈ গৈছে আৰু বহুত মানুহে চেষ্টা কৰিছিলা ধৰিব নোৱাৰিলা নে আৰু সিফালে আৰু কোনোবাই জানে নেকি জানে ইয়াৰ মানুহ চবেই জানে দাদা ক'ত দুখ পাইছা ক'ত দুখ পাইছা চা লাজ কৰিব নালাগে ক'ত দুখ পাইছা চা এটা চাল গাইছি না তোৰ বাঘ খেৰাওঁতে এনেকুৱা হৈছে নেকি ক'ত দেখা পাইছিলি কিন্তু ফাৰ্ষ্ট আমাৰ এটা ওলাইছিল আমাৰ এই ল'ৰা এটা দেখা পালা আলহী ল'ৰা এটাই সি পুখুৰীতে গা ধুব গৈছিল তাৰপৰা তাতে আক্ৰমণ কৰিছিল কৰোঁতে আৰু হেৰি কৰিলে আৰু তাৰপিছত মানে সি খালত জাপ দিলা তাতে আৰু সি তাৰপৰা এটা পাইছে হাল্লা কৰোঁতে তাৰপিছত ক'লে আহিল ক'লে আকৌ মুখখন মাছ মানে মোক গেৰাইছে সি বিচাৰি এখন আমাৰ ঘৰ পাছতে আছে বোলে তাৰপাছত সেনেকৈ হেৰি কৰিলে আৰু গোটেইখানা ওলাই আহিলোঁ ওলাই আহি চালোঁ তাৰপিছত টচ মাৰি দিওঁতে একেবাৰে পুৰা সিফালে আগতে লৰ মাৰিছে বাঘ বুলি চিনি পাইছানে এইটো অন্তৰৰ পেটৰ টচপাৰত এতিয়া ধৰক টচ মাৰি দিওঁতে চকুকেইটা জিলকি উঠিছে একদম পুৰা দৌৰি আছে যাই পেলাই হাত ধৰি লুকিছে মানে বাঘান পাইছে নে হাপাহান পাইছে নে শিয়ালহান পাইছে নে বাঘানা পাইছোঁ আমি বাঘানা পাইছে নে বাঘানে আৰু এটা কিবা ছাগলী কুকুৰ বা এনেকুৱা গাহৰি বা চৰাই এনেকুৱা যিকোনো বস্তু কিবা খাইছে নেকি তাৰ একদিন আগত আমাৰ এটা হাঁহ তাৰমানে নোহোৱা হৈছে একদিন আগত সন্ধিয়া টাইম আছে হাঁহটো তাৰপিছত সন্ধিয়া টাইমত হাঁহটো নাই কুকুৰে নিয়ে বুলি পেলাই আমি বাদ দিছিলোঁ তাৰপিছত গম পালোঁ যে এইটো বাঘেও নিব লাগিব হাঁহ নিছে এটা পাখাও পৰি ৰোৱা নাই সি দাঙি লৈ গ'ল ধৰি কি হাঁহ নিছে বৰ ডেঞ্জাৰ ঘটনা হৈ আছে দেই এইটো নে আৰু এতিয়া মই গম পাই আছোঁ কথাখিনি কিন্তু মই আহিব পৰা নাই আৰু বাঘ এতিয়া দেখা পালিহে ধৰিব পাৰি না হয় নে নহয় এনে কালি ফৰেষ্টৰ পৰা আহিছোঁ বাৰু তেওঁলোকক কৈছে ভগৰা হৈ যায় বাচ্চাকেইটা চুপ কৰি ৰাখি সেনেকৈ কৈছে আৰু আমি আহিছিলোঁ আজি চপৰাকলৈকে চপৰাত আহি পেলাই এইখিনি কথা গোটেইখিনি বুজি ল'লোঁ আৰু গম পালোঁ যে সেই দুটা হয়তো বাঘে হ'ব পাৰে আৰু ফৰেষ্টৰ মানুহে কৈছে বাঘ দুটা দেখা পালি একে জেগাত যেতিয়া থাকব সেইখিনি মানুহ আগুৰি ধৰি থাকিবি আৰু বাঘটো ধৰিবাক লাগি চেষ্টা নকৰিবি আৰু মাৰিবাক লাগিও চেষ্টা নকৰিবি আৰু ফৰেষ্টৰ মানুহ আহি পেলাই ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ যায় আকৌ সিহঁত য'ত নেকি সিহঁত ডাঙৰ পাহাৰ থকা জেগা সেনেকুৱা নি পেলাই ধুনীয়াকৈ বাঘটো থ'ব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ দৰংবাসীক আপোনালোকে সজাগ কৰি দিয়াত মোক সহায় কৰে যেন অৱশেষত বহুত চেষ্টা কৰিও বাঘটো দেখা নাপালে আৰু এতিয়া গোটেই ৰাইজ ঘূৰি আছে আৰু এতিয়া আমি ঘৰলৈ উভতি যাম।